কণ কণ শিশুসকলক আখৰ চিনাকি কৰাই দিয়া, সংখ্যা চিনাকি কৰাই দিয়া আৰম্ভ কৰি প্ৰাথমিক শিক্ষা ক্ষেত্ৰখনত আগুৱাই নিয়াৰ ক্ষেত্ৰত আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে প্ৰাথমিক বিদ্যালয় আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলে। এই শিক্ষক শিক্ষয়িত্ৰীসকলেই এটি শিশুক শিক্ষাৰ ক্ষেত্ৰখনত আগুৱাই যাবলৈ প্ৰাথমিক ভেটি এটা গঢ় দিয়ে আৰু এই শিক্ষক শিক্ষয়িত্ৰীসকলে বিভিন্ন পদ্ধতি এই ক্ষেত্ৰত অৱলম্বন কৰে আৰু এনেকুৱা এটা দৃশ্য আমি দেখুৱাম আজি। যি ইয়াত মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰৰ ডিমৌ শিক্ষাখণ্ডৰ অন্তৰ্গত ৰজাবাৰী ক্লাছ প্ৰাথমিক বিদ্যালয় চৌহদত। ইয়াত আজি সমগ্ৰ শিক্ষা অভিযান মিছনৰ উদ্যোগত থাউৰা ক আৰু গোহাঁইপুখুৰী খ মণ্ডল সমল কেন্দ্ৰৰ উদ্যোগত ইয়াত বহুকেইখন বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলে কেতবোৰ তেওঁলোকে সামগ্ৰী প্ৰদৰ্শন কৰিব, যিবিলাকৰ যোগেদি আচলতে তেওঁলোকে কোনো ছাত্ৰ ছাত্ৰীসকলক বিভিন্ন সেই ক্ষেত্ৰত তেওঁলোকে কি ধৰণে শিক্ষা প্ৰদান কৰে তাৰেই কিছু আভাস দিব বিচাৰিছে। মই প্ৰথমে ইয়াত যিসকল উদ্যোক্তা আছে মই এই সন্দৰ্ভত জানিব বিচাৰিম উদ্দেশ্য কি আৰু ইয়াত কেনেধৰণৰ আজি ব্যৱস্থা কৰা হয়। থাউৰা ক আৰু গোহাঁইপুখুৰী খ মণ্ডলমূল কেন্দ্ৰৰ অধীনত আমাৰ এটাত আমাৰ আছে 9খন বিদ্যালয় প্ৰাথমিক বিদ্যালয় আৰু আন এটা মণ্ডলত আছে 4খন 13খন বিদ্যালয়ৰ মাজত এই যি আমাৰ প্ৰদৰ্শনী শিক্ষণ সঁজুলিৰ প্ৰদৰ্শনী আৰু মেলা আজি অনুষ্ঠিত হৈছে আৰু আমাৰ যিসকল শিক্ষক শিক্ষয়িত্ৰী আহিছে আমি সকলোকে আদৰণি জনাইছোঁ। তেওঁলোকে পাঠভিত্তিক তেওঁলোকে যিবিলাক TLM প্ৰস্তুত কৰি আনিছে আৰু অনাৰ লগে লগে আজি প্ৰদৰ্শন কৰিছে। ইতিমধ্যে আনুষ্ঠানিকভাৱে উদ্বোধন হৈ গৈছে আৰু আমাৰ যিবোৰ আছে যিখিনি আমাৰ শিক্ষণ সঁজুলি, এই শিক্ষণ সঁজুলিৰ জৰিয়তে ছাত্ৰ ছাত্ৰী তেওঁলোকৰ কি হয় যিটো বিষয় তেওঁলোকক বুজোৱা হয় সেই বস্তু তেওঁলোকৰ দৃঢ়ীকৰণ হয় আৰু স্থায়ীভাৱে থাকে তেওঁলোকৰ। আৰু এইখিনি আৰু এনেদৰে আমাৰ সমগ্ৰ শিক্ষাই এই গোটেই কামবিলাক আগবঢ়াই নিছে। হয়, মই দেখুৱাইছোঁ এয়া শিক্ষণ আৰু শিকণ সামগ্ৰীৰ প্ৰদৰ্শনী আৰু প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে সমগ্ৰ শিক্ষা অভিযান মিছনৰ উদ্যোগত। এয়া তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলক শিক্ষা দানৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা কেতবোৰ সঁজুলি তথা সামগ্ৰী ইয়াত প্ৰদৰ্শন কৰিছে। মই দেখুৱাইছোঁ। আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ কোন বিদ্যালয়ৰ? নাহলীয়া মজুম। হয়, আপুনি যে লৈ আছে এইটো কিহৰ আভাস দিব বিচাৰিছে? মই পুৰণৰ মানে নেওতাৰ আভাস এটা দিবলৈ বিচাৰিছোঁ। হয়, এনেধৰণে এইসকল প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকল আহিছে আৰু তেওঁলোকে এইবিলাক সামগ্ৰী প্ৰদৰ্শন কৰিছে, যিবিলাকৰ যোগেদি তেওঁলোকে ছাত্ৰ ছাত্ৰীক শৈক্ষিক জ্ঞান তথা প্ৰদান কৰে। কোন স্কুলৰ? মই ৰজাবাৰী চাহ বাগিচা প্ৰাথমিক বিদ্যালয়ৰ হয়। কি লৈছে অকণমান দেখুৱাব নেকি? মই স্বৰচিহ্নযুক্ত উঠি লওঁ। হয়, উঠি লওঁ। স্বৰচিহ্নযুক্ত শব্দ কেনেদৰে গঠন কৰিব পাৰি সেই বিষয়ে আমি লৈ আহিছোঁ এটা ধাৰণা। আৰু এইফালে আছে সাংখ্যিকতাৰ এটা ধাৰণা আছে। ইয়াতে সংখ্যাৰ খেল খেলো আহা বুলি এটা TLM আছে। মই দেখুৱাইছোঁ সকলোৱে অতি সুন্দৰকৈ লৈ আহিছে। তেওঁলোকে আচলতে অভিভাৱকৰ পিছত মাক দেউতাকৰ পিছত আপোনালোকৰ হাততেই শিশুটিৰ ভৱিষ্যত। মই থাউৰাডল MV স্কুলৰ পৰা আহিছোঁ। মই ক শ্ৰেণীৰ কাৰণে প্ৰস্তুত কৰিছিলোঁ স্বৰবৰ্ণৰ লগতে স্বৰচিহ্নসমূহ মানে সিহঁতক প্ৰদৰ্শনী কৰা এনেকৈ ধৰণে। আপুনি? নমস্কাৰ, মই ৰজাবাৰী ক্লাছ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী। মই সাক্ষৰতা আৰু সাংখ্যিকতাৰ দুইটা ক্ষেত্ৰতে দুখন স্ক্ৰেপ বুক প্ৰস্তুত কৰিছিলোঁ আৰু লগতে স্বৰচিহ্ন আৰু স্বৰবৰ্ণ এনেধৰণে আপোনাৰ স্বৰবৰ্ণৰ লগত স্বৰচিহ্নখিনি সংযুক্ত হৈ আমি এনেধৰণে এইটো ঘূৰাই গ'লে তাৰ লগত ছবিখনো ওলাব। এয়া আমাৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে প্ৰস্তুত কৰা হৈছিলে। আটো ওলালে আমটো ওলাব, আপেল ওলালে আৰু তেনেকৈ প্ৰত্যেকটো আখৰৰ লগত কেনেদৰে বৰ্ণটোৰ লগত চিহ্নটো সংযুক্ত হৈ থাকে সেইটো দেখুৱাব খুজিছোঁ। লগতে ইংৰাজীৰ কাৰণে মই এখন অপজিট ৱৰ্ডৰ এখন চাৰ্ট প্ৰস্তুত কৰিছিলোঁ আৰু যিখিনি আমাৰ শ্বেপ আছে শ্বেপৰ আপোনাৰ 2D আৰু 3D। এতিয়া ধৰক এইটো 2D শ্বেপ হ'ল আৰু ইয়াত এইটো ঘূৰাই দিয়াৰ লগে লগে এই 3D হ'ল। তেওঁলোকে চুই পেলাই 3D কোনটো আৰু 2D কোনটো বুজি পাবলৈ এইখন এখন প্ৰস্তুত কৰিছিলোঁ। এনেধৰণে তেওঁলোকে এই যিবিলাক শিক্ষণ আৰু শিক্ষণ সামগ্ৰী প্ৰদৰ্শন কৰিছে আৰু ইয়াত প্ৰদৰ্শনী লগতে তেওঁলোকৰ মাজতে প্ৰতিযোগিতা অনুষ্ঠিত হয়। মই দেখুৱাব বিচাৰিছোঁ এয়া বিভিন্ন বিদ্যালয়ৰ পৰা আহিছে। বামুণপুখুৰী মধ্য ইংৰাজী বিদ্যালয়ৰ পৰা আহিছে চাগে আপুনি? হয়, কি দেখুৱাব বিচাৰিছে? এইখন আমি এখন চিত্ৰৰ কথা বনাইছিলোঁ।
ইয়াৰ জৰিয়তে ল'ৰা ছোৱালীৰ লগত কথোপকথন কৰিব পৰা যাব। এইখন হয়, এখন বাইদেৱে দেখাইছে। ইয়াৰ জৰিয়তে মানে ল'ৰা ছোৱালীৰ লগত আমি কথা বতৰা পাতিব পাৰিম, তেওঁলোকৰ লগত কথোপকথন যিটোৱে মানে মৌখিক ভাষাৰ বিকাশত সহায় কৰিব। তাৰপাছত এইখন আকৌ বনাইছিলোঁ আমি, ইয়াৰ লগত সংগতি ৰাখি এখন বনোৱা হৈছে। ইয়াতে আছে হয়, মানে যিখিনি ক, ব আৰু ম, আ এইকেইটা শব্দ মানে বৰ্ণ আমি পঢ়াব লাগে প্ৰথম শ্ৰেণীৰ কাৰণে। গতিকে সেইকেইটা বৰ্ণ লৈ পেলাই আমি ছবিৰ সহায়ত সিহঁতি এইখিনি মিলাব পাৰিব। তাৰপিছত এইখিনি সিহঁতি চুই চাব পাৰিব, নিজেই ল'ৰা ছোৱালীয়ে চুই চাব পাৰিব। এইটো এটা ছেট হয়, স্পৰ্শ কৰি পেলাই সিহঁতি এনেধৰণে আজি এই বিদ্যালয়খনৰ চৌহদত আজি শিক্ষণ সামগ্ৰীসমূহ প্ৰদৰ্শন কৰা হৈছে। শিক্ষণ সামগ্ৰী মই দেখুৱাইছোঁ। ইয়াত কেইবাখনো বিদ্যালয়, ইয়াত মুঠ 13খন বিদ্যালয়ৰ ইয়াত শিক্ষক শিক্ষয়িত্ৰী আছে আৰু তেওঁলোকে এইবিলাক সামগ্ৰী প্ৰদৰ্শন কৰিছে। মই আপোনাৰ ওচৰলৈ আহিছোঁ, আপুনি কোন বিদ্যালয়? আমি 914 নং থাওৰা জামুগুৰি প্ৰাথমিক বিদ্যালয়ৰ পৰা আহিছোঁ। এখন মানে গণিতৰ যাদুৰ খেল হয়। এখন প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ বাবে উপযোগী আমি বনাই আনিছোঁ। তেওঁলোকে যাতে খেলৰ জৰিয়তে যাতে শিকিব পাৰে, সংখ্যাৰ ধাৰণাখিনি পাব পাৰে, তাৰ কাৰণে আমি এখন বনাই আনিছোঁ। আৰু আমি কেইবাটাও বনাই আনিছোঁ, শ্বেপৰ আয়ত বনাই আনিছোঁ, বৃত্ত বনাই আনিছোঁ। তেনেকৈ আমি ল'ৰা ছোৱালীক যাতে তেওঁলোকে যাতে নিজে কৰি মেলি যাতে শিকিব পাৰে, তাৰ ওপৰতে গুৰুত্ব দি আমি বনাই আনিছোঁ। এইখিনি ইয়াত আমি সাক্ষৰতাৰ ক্ষেত্ৰতো বনাই আনিছোঁ কেইবাটাও মানে TLM। হয়, আখৰ চিনাকি কৰাই দিয়াৰ ক্ষেত্ৰত বা সংখ্যা চিনাকি কৰাই দিয়া বা ধাৰণা দিয়াৰ ক্ষেত্ৰত আৰু ইয়াৰ উপৰিও অন্যান্য কেতবোৰ দৈনন্দিন ব্যৱহাৰ কৰা সামগ্ৰীৰ এটা ধাৰণা দিয়াৰ ক্ষেত্ৰত শিশুৰ মনত আচলতে দকৈ কেনেধৰণে তেওঁলোকে সোমোৱাই দিব পাৰে মনত থকাকৈ, আৰু তাৰ বাবেই এইবিলাক বিভিন্ন সামগ্ৰী তেওঁলোকে নিজেই প্ৰস্তুত কৰি আজি ইয়াত প্ৰদৰ্শন কৰিছে। আৰু তাৰ মাজতে ইয়াত যিসকল সমগ্ৰ শিক্ষা অভিযান মিছনৰ তৰফৰ পৰা তেওঁলোকৰ মাজতে ইয়াত প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।